বৰপেটা জিলাৰ চেঙা সমষ্টিৰ ১ নং বাগমাৰা চৰগাঁৱত জলজলি নদীয়ে সৃষ্টি কৰা গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ ১ নং বাগমাৰা চৰগাঁৱত জলজলি নদীয়ে সৃষ্টি কৰা গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। খহনীয়াত ইতিমধ্যে কেইবাটাও পৰিয়াল গৃহহীন হোৱাৰ লগতে বৃহৎ পৰিমাণৰ কৃষিভূমি যা গৈছে জলজলি নদীৰ বুকুত। স্থানীয় লোকে ব্যক্ত কৰা মতে বিগত ২০১০ চনৰ পৰা গৰাখহনীয়াৰ ফলত অঞ্চলটোৰ দুখনকৈ চৰকাৰী বিদ্যালয় সম্পূৰ্ণৰূপে যা গৈছে জলজলি নদীৰ বুকুত। খহনীয়াই বৃহত্তৰ বাগমাৰা চৰাঞ্চলৰ শ শ পৰিয়ালক গৃহহীন কৰাৰ পাছতো অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধৰ বাবে ন্যূনতম ব্যৱস্থাও গ্ৰহণ কৰা নাই জলসম্পদ বিভাগে। চৰকাৰী অৱহেলাৰ বাবে গৰাখহনীয়াই এক ভয়ানক পৰিৱেশৰ সৃষ্টি কৰে বাগমাৰা চৰাঞ্চলত। ইতিমধ্যে PWD পকী পথ পাও পাও অৱস্থা হৈছে। সোনকালে ইয়াৰ ব্যৱস্থা গ্ৰহণ নকৰিলে চৰাঞ্চলৰ ৰাইজৰ বহুত ক্ষতি হোৱাটো নিশ্চিত। তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট AIN লাইভ। মানে যোৱা ২০১০ চনৰ পৰাই ১ নম্বৰ বাগমাৰাৰ পূব অংশটো নদী যিটো তাণ্ডৱ চলাইছে। আমাৰ ইয়াতে চৰকাৰী দুখন বিদ্যালয় আছিল, এখন মজলীয়া বিদ্যালয়, এখন প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয় দুখনো নদীত যা গৈছে। আৰু আজি যিটো তাণ্ডৱ কৰিছে আমাৰ ১ নম্বৰ বাগমাৰাৰ যিটো পকী ৰাস্তা, সেই পকী ৰাস্তা ধৰ অৱস্থা হৈছে। আজি আপোনালোকৰ মাজেদি আমাৰ ২৩ নম্বৰ চেঙা সমষ্টিৰ সন্মানীয় নতুন নৱনিৰ্বাচিত বিধায়ক আব্দুল ৰহিম চাহাবক তেখেতে যদিও পদক্ষেপ লৈছে, আৰু আমি আপোনালোকৰ নিউজৰ দ্বাৰাই আমাৰ চৰকাৰক আহ্বান ৰাখিম, আমাৰ এই বৃহত্তৰ বাগমাৰা গাঁও পঞ্চায়তৰ ১ নম্বৰ যিটো গাঁও, এই গাঁওখনৰ এই পকী ৰাস্তাটো যদি ভাঙি যায়, আমাৰ এই খোলাবন্দাৰ পৰা আৰম্ভ কৰি কদমতলা উজিৰচা সমস্ত মানুহে আমাৰ এইটো ৰাস্তাতে যাতায়াত কৰে। আমাৰ বহুত অসুবিধা হ'ব, যাৰ কাৰণে আমি আজি আপোনালোকৰ নিউজৰ মাধ্যম দি চৰকাৰক আহ্বান জনাম যে আমাৰ এই দুখীয়া ৰাইজৰ সহায় কৰাৰ ক্ষেত্ৰত যাতে এই নদীবান্ধটো অতি সোনকালে আমাক নদীবান্ধটো দি আমাক এই ৰাইজৰ উপকৃত কৰে। কথা হ'ল আমাৰ ১ নং বাগমাৰা চৰ মানে বাগমাৰা চৰ গাঁও পঞ্চায়তৰ একদম পূব ফালৰ পৰা যিখন জলজলি নদী, এই নদীখনে বৰ্তমান ৰাইজৰ বৃহৎ ক্ষতিপূৰণ হৈছে। দেখা গ'ল আমাৰ PW যিটো ৰাস্তা চৰকাৰে বনাইছে, সেই ৰাস্তাখন যাওঁ অৱস্থাত হৈ আছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।